মূৰত জাপি পিন্ধি পথাৰত নামি ভূঁই ৰোৱা পৰ্বৰ শুভাৰম্ভ বিধায়ক পদ্মৰ। শাওনৰ মেটমৰা পথাৰত এতিয়া যেন ব্যস্ততাৰ অন্ত নাই কৃষকসকলৰ। কন্যকাৰ অধ্যক্ষ বিধায়ক পদ্ম হাজৰিকাই সম্পূৰ্ণ মাংগলিক পৰম্পৰাৰে মূৰত জাপি পিন্ধি পথাৰত নামি প্ৰায় শতাধিক ৰোৱনীৰ সৈতে আজি ভূঁই ৰোৱা পৰ্ব আৰম্ভ কৰে। নাচি বাগি বিহু গাই আনন্দ ফূৰ্তিৰ মাজেৰে আজি 500 বিঘাৰো অধিক ভূমিত আৰম্ভ কৰে এই ভূঁই ৰোৱা কাৰ্য। কন্যকাৰ এই বৃহৎ ভূমিৰাশিত কুণকুণী জহা, কলা জহা, মুগ জহা, মেম জহা, কল্পনাকে ধৰি বিভিন্ন প্ৰজাতিৰ জহা ধান ৰোপণেৰে গ্ৰাম্য অঞ্চলৰ পৰা হেৰাই যোৱা ধানৰ বীজক সংৰক্ষণ কৰাৰ প্ৰয়াস এইদৰে হাতত লয় বিধায়ক পদ্ম হাজৰিকাই। কেইবা শতাধিক ৰোৱনীক লগত লৈ ভূঁই ৰোপণ কৰি বিধায়ক হাজৰিকাই কয়, অসমীয়া সংস্কৃতি ঐতিহ্য পৰম্পৰা ৰক্ষাত কন্যকা কৃষিপামে পূৰ্বৰে পৰাই প্ৰচেষ্টা হাতত লৈ আহিছে আৰু তাৰ ব্যতিক্ৰম নহয় এই ভূঁই ৰোৱা কাৰ্যও। আজি ভূঁই ৰোৱা স্থানৰ পৰাই বিধায়ক হাজৰিকাই চোৱা অসমীয়াক মাদাৰ্ছ ডে, ফাদাৰ্ছ ডে, ভেলেণ্টাইন ডে আদি বেপেৰুৱা সংস্কৃতি পৰিহাৰ কৰি জাতীয় চেতনাৰে উদ্বুদ্ধ হৈ জাতীয় সংস্কৃতি ৰক্ষাত মনোনিৱেশ কৰিবলৈ সকলো পক্ষকে আহ্বান জনায়। কৃষকৰ ধানৰ উচিত মূল্য দিবৰ কাৰণে, সৰিয়হৰ উচিত মূল্য দিবৰ কাৰণে, মাকৈ উচিত মূল্য দিবৰ কাৰণে যি এক সিদ্ধান্ত লৈ কাৰ্যকৰী কৰিছে, ই কৃষকক প্ৰেৰণা দিছে আৰু সেইকাৰণে কন্যাকা ভৰলীপৰীয়া বহুমুখী পামে আমি এই পদক্ষেপ গ্ৰহণ কৰিছোঁ যে কেনিও যাতে মাটি আমাৰ এনেই নাথাকে, চনে পৰি নাথাকে, হোলা চোলা যি য'ত আছে সকলোৱে যাতে আমি ধান খেতি কৰিব পাৰোঁ। তাৰ কাৰণে আমি 200ৰ ওপৰত আজি শিপিনীক লৈ পেলাই কেনেধৰণে কৃষকক লৈ পেলাই আমি কঠীয়া উঠাই পেলাই আমাৰ কন্যাকা পৰিয়ালে সকলো কামত লাগি গৈছে যে আমি আমাৰ পৰম্পৰাগত ৰীতি নীতি মতে খেতি পথাৰ, এতিয়া আমাৰ ট্ৰেক্টৰেতো হাল বাওঁ, আগৰ গৰু হাল আছিলে, এতিয়া আলি দিয়া মেচিনো আহিছে, খালি ৰোৱনী। গতিকে ৰোৱনীত আমাৰ মানুহে ধান ৰুবলৈ ক'ৰবাত পাহৰি গৈছে। মই নতুন প্ৰজন্মক এইটোৱে আহ্বান জনাইছোঁ যে আমাৰ ঐতিহ্য পৰম্পৰা এইবিলাক আমি ৰক্ষা কৰিব লাগিব। আমাৰ ধান ৰুবলৈ, কাম কৰিবলৈ লাজ পোৱা পৰিৱেশ থাকিব নালাগিব। আমাৰ গাঁৱৰ মহিলা আহি কেনেকৈ আনন্দমুখৰ পৰিৱেশত গীতে মাতে কেনেকৈ সহযোগিতা কৰিছে। ইয়াতকৈ আনন্দ আৰু কি হ'ব পাৰে যে কৰ্মমুখী হৈছে মানুহখিনি। কৰ্মমুখী কৰাৰ উদ্দেশ্য আমাৰ পথাৰ আৰু বজাৰ দখল কৰাই ভৰলীপৰীয়া কন্যাকা বহুমুখী পামৰ উদ্দেশ্য যে কৰ্ম সংস্কৃতিৰ যাত্ৰাটো শক্তিশালী কৰি উৎপাদনমুখী আমি পদক্ষেপটো সফল কৰি পেলাই আমি যাতে বজাৰ দখল কৰিব পাৰোঁ, গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ অঞ্চলত আমি বোকাই পানীয়ে মাটিৰ লগত মিলি যাবলৈ ওলাইছোঁ আৰু ভৰলীপৰীয়া কন্যাকা বহুমুখী পামে এই গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰিবৰ কাৰণে মাছ, মাংস, গাখীৰ উৎপাদনৰ উপৰিও কৃষি কৰ্মৰ জৰিয়তে আমি যিখিনি কৰিব পাৰোঁ তাৰ কাৰণে আমি আগবাঢ়িছোঁ। ক'লা জহা, কুণকুণী জহা, আমাৰ কোমল চাউল, বৰা চাউল আমাৰতো বজাৰলৈ মেলি দিয়া হৈছে। এতিয়া গুৱাহাটীত আপোনালোকে, তেজপুৰত, নগাঁৱত, আমি বিশ্বনাথ চাৰিআলিত সকলোতে আমাৰ পেকেজিং যে কন্যাকাৰ চাউলৰ পেকেট, কন্যাকাৰ তেলৰ, আমি খাটি সৰিয়হৰ তেলৰ কেনেকৈ কৰিছোঁ, কন্যাকা আমি বিভিন্ন প্ৰডাক্ট এতিয়া বজাৰলৈ আমি মেলি দিছোঁ আৰু কিমান ল'ৰা ছোৱালী আমি আচলতে তাতে জড়িত কৰিবলৈ সক্ষম হৈছোঁ যে স্বনিৰ্ভৰশীলৰ যিটো যাত্ৰা, আমি ল'ৰা ছোৱালী যাতে বহিৰাজ্যত গৈ হাবু ডাবু খাব নালাগে, আমাৰ মাটিত পৰিয়ালৰ লগত থাকি যাতে পেটৰ ভাত মোকলাব পাৰে, তাৰ লক্ষ্যৰে আমি আগবাঢ়িছোঁ। গতিকে আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকৰ ইতিবাচক প্ৰচাৰে আমাক যথেষ্ট সাহস আৰু প্ৰেৰণা দিছে যে সংবাদ মাধ্যমেও যিখিনি ইতিবাচক প্ৰচাৰ কৰিছে যে কন্যাকা পৰিয়ালে আমি ইয়াৰ পৰা ইনস্পায়াৰ হৈছোঁ যে আমি আৰু কাম কৰিবৰ কাৰণে, আৰু মানুহ সংগঠিত কৰিবৰ কাৰণে আচলতে আমি সাহস পাইছোঁ।